ধর্ম জীবশ্রেষ্ঠ মানবর অপরিহার্য অঙ্গ যে ধর্মতত্ত্ব অতি গভীর ধর্মই সে ততং নিহিতং গুহায় মহাজনা যেন গত সপন্থা। এই ধর্মতত্ত্ব বেদত নিহিত হয়ে আছে। যে ভাগৱতে কৈছে যে মূৰ্ধন্তি যদ সুৰয়, এই বেদৰ উক্তিত সুৰী বা বিজ্ঞ সকল মুগ্ধ হয়। শ্ৰীমদ ভগৱত গীতাত শ্ৰীকৃষ্ণদেৱে উদ্ধৱক ধৰ্মৰ উপদেশ দিছে, অৰ্জুনক ধৰ্মৰ উপদেশ দিছে। আৰু এই ধৰ্মৰ কথা বেদব্যাসদেৱে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰিও শান্তি লাভ কৰিব পৰা নাছিল। শেষত নাৰদৰ পৰামৰ্শ অনুসৰি এই শ্ৰীমদ ভাগৱত ৰচনা কৰি কৃষ্ণদেৱৰ লীলা যেতিয়া বিস্তাৰ কৰিছিল তেতিয়াহে তেওঁ অন্তৰত শান্তি লাভ কৰিছিল। অৰ্থাৎ পৰম ব্ৰহ্ম পৰমেশ্বৰৰ যি লীলা কীৰ্তন, সেই লীলা কীৰ্তন এই শ্ৰীমদ ভাগৱতত সন্নিৱিষ্ট হৈ আছে বাল্যৰ পৰা বৈকুণ্ঠ পৰ্যন্ত। পুৰাণৰ সূৰ্য ভাগৱত বেদান্তৰ এইটো পৰম তত্ত্ব। এই শ্ৰীমদ ভাগৱত ই মহাপুৰাণ, ই সূৰ্য সম বেদান্তৰ পৰম তত্ত্ব। এই শাস্ত্ৰক সাক্ষাতে শ্ৰীকৃষ্ণৰ স্বৰূপ বুলি কোৱা হৈছে। যে আগতেই কোৱা হৈছে যে বেদব্যাসে সকলো শাস্ত্ৰ ৰচনা কৰাৰ পিছতো তেওঁ শান্তি লাভ কৰিব পৰা নাছিল। যেতিয়া শ্ৰীমদ ভাগৱত ৰচনা কৰে তেতিয়াহে তেওঁ শান্তি লাভ কৰিছিল। সেই কৃষ্ণদেৱ স্বয়ং সেই ভাগৱতৰ মাজত স্থিত হৈ আছে বুলি সকলো জ্ঞানী লোকে প্ৰকাশ কৰি আহিছে। পুৰাণৰ সূৰ্য ভাগৱত বেদান্তৰ এইটো পৰম তত্ত্ব। এই শ্ৰীমদ ভাগৱত ই মহাপুৰাণ, ই সূৰ্য সম বেদান্তৰ পৰম তত্ত্ব। এই শাস্ত্ৰক সাক্ষাৎ শ্ৰীকৃষ্ণৰ স্বৰূপ বুলি উল্লেখ কৰিছে। ইস ভাগৱত শাস্ত্ৰ সাক্ষাৎ শ্ৰীকৃষ্ণ এই বস পৰম পুৰুষ শ্ৰীকৃষ্ণ। পতৰুৰ গলিতম ফলম সুকমুখানমৃত দ্ৰৱ সংযুতম পিবত ভাগৱতৰ সমালয়ম মুহুৰহু ৰচিকা ভূমি ভাবুকা। হয়, আমাৰ নাতি দূৰতেই আমাৰ দলৌজান কুঁৱৰী পথাৰত শিৱ মন্দিৰ প্ৰাংগণত চলি আছে মহাযজ্ঞ। আজি 4ৰ্থ দিন পৰম পূজ্যপাঠ প্ৰাতঃস্মৰণীয় ভাগৱত ধামৰ শ্ৰদ্ধাৰ লেখৰাম শাস্ত্ৰীজীয়ে ভাঙনি কৰি আছে আৰু অহা 5 তাৰিখলৈ সমাপন সমাৰোহ হ'ব। আজি আমাৰ এই ব্যাস মঞ্চত মুখ্য অতিথিৰূপে উপস্থিত আমাৰ হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ শ্ৰদ্ধাৰ অসম প্ৰান্তৰ সভাপতি সন্মাননীয় শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামী প্ৰভু ঈশ্বৰ। তেখেত দক্ষিণপাট গৃহস্থী সত্ৰ মাজুলীৰ ডেকা সত্ৰাধিকাৰ আৰু লগতে আমাৰ শ্ৰদ্ধাৰ এই অঞ্চলৰ সন্মাননীয় বিধায়িকা তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আমাৰ অজন্তা নেওগ ডাঙৰীয়ানী মহোদয়া এখন্তেক পিছতেই আমাৰ মঞ্চত আহি উপস্থিত হ'ব। ঠিক তেনেকৈ ইয়াত আমাৰ সাহিত্য, সংস্কৃতি, ধৰ্ম সকলোৰে লগত জড়িত অবাল বৃদ্ধ বনিতা হিলদল ভাঙি আহি অংশগ্ৰহণ কৰিছে। আমি ভাবোঁ আমাৰ সনাতন সংস্কৃতিয়ে শ্ৰী শ্ৰী মহাপুৰুষ গুৰুজনাই দি যোৱা, শংকৰদেৱ মাধৱদেৱ গুৰুজনাই দি যোৱা এটি বৰ্ণিল বৰ্ণাঢ্য বৰ অসমৰ বিশাল সংস্কৃতিক আমি যাতে আগুৱাই লৈ যাব পাৰিম। আপোনাৰ খবৰ উপস্থিতি আৰু ৰৈ থকা আমাৰ 3টা দিনত সকলোৱে আহি উপস্থিত হৈ শ্ৰীমদ ভাগৱত জ্ঞান মহাযজ্ঞৰ কথা ব্যাসে কোৱা ভাঙনিৰ ৰস পান কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ। হয়।